আজিও অজস্ৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত। ডিসেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে অনুৰাগীসকল। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীৰে ভৰি পৰিছে জুবিন ক্ষেত্ৰ। শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে অনুৰাগীসকলে। দুগৰাকী যুৱকে লংকাৰ পৰা চাইকেল চলাই আহি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে। এই দুগৰাকী যুৱক আমি আপোনালোকক দেখুৱাইছোঁ। তেওঁলোকে লংকাৰ পৰা চাইকেল চলাই সুদূৰ বাটচোৱা অতিক্ৰম কৰি আহি সোণাপুৰত উপস্থিত হৈছে আৰু সোণাপুৰত উপস্থিত হৈ জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে। কেনেকুৱা লাগিছে আহি পেলাই? ভাল লাগিছে, ভাল পাইছে।